কৰ্মবিলাক কৰোঁ নে জীয়াই থকা কালৰ কৰ্ম আৰু মৃত্যুৰ পিছৰ কৰ্ম। মৃত্যুৰ পিছৰ কৰ্মটো প্ৰজন্মই কৰিব আৰু জীয়াই থকা কালৰ কৰ্ম আমি নিজে নিজে কৰি যাওঁ। আজি তোমালোকৰ মহাগুৰু নিপাত আমি জানো পিতৃ মাতৃ মহাগুৰু হয় নহয়? গতিকে এই মহাগুৰু তোমাৰ মহাগুৰু পিতৃ দেৱতা আমাৰ মাজৰ পৰা গুচি গ'ল। পিতৃ দেৱতা যোৱাৰ পিছত আপোনাৰ মহাগুৰু নিপাত হ'ল। মহাগুৰু নিপাত হ'লে তেওঁৰ পুত্ৰ আদি পৰিয়ালবৰ্গই নিৰ্দিষ্ট নিয়ম মাফিক বৈদিক নীতিৰ আধাৰত নিয়ম মানিব লাগে। পুত্ৰসকলে 1 বছৰ ব্ৰত থাকিব লাগে, ভাৰ্যাও 1 বছৰ থাকিল, বোৱাৰীসকলে তত অৰ্ধেক 6 মাহ। যিহেতু স্বামীয়ে 1 বছৰ থাকিব, আমিও তেওঁলোকৰ ভাৰ্যাসকলেও আমি তেওঁলোকৰ লগতে ব্ৰত মানি থাকিম, এই ভাৱনাটো থাকিব পাৰে। বুজি পালে? তাৰপিছত ভাতৃসকল মৃতকৰ জ্যেষ্ঠ ভাতৃ হওক কনিষ্ঠ ভাতৃ হওক যিসকল আছে বংশত সেইসকলে 45 দিন ব্ৰত থাকিব লাগে। 45 দিন। এতিয়া এইখিনি হ'ল থাকিব লাগিব। এইখিনি কৰ্তন কৰিব পৰা বস্তু নহয়। এইখিনি কেইটামান কৰ্মত নকৰিব লগা কৰ্ম, যেনে অন্য দেৱ দেৱালয় মঠ মন্দিৰ ৰাজহুৱা সভা সমিতিত অন্ন গ্ৰহণ কৰা, মৃতকৰ কৰ্মত নিজৰ অপিণ্ড ভাগি নিজৰ আত্মীয় স্বজন শহুৰ শাহু যোগাযোগ যাব লাগিব কথা এটা। তেনেকুৱা ধৰণৰ গুৰুবত যিখিনি আছে তেওঁলোকৰ বাহিৰে বাকী ক'তো শ্মশানাদি ক্ৰিয়া কৰ্মত যাব নালাগে, ৰাসাও দিব নালাগে, অন্য পূজা পাঠ ষষ্ঠনত দান দক্ষিণা কৰাও নিষিদ্ধ। ডনেশ্যন নাই। যদি কিবা সংকল্প আছে, যদি আগৰ পূৰ্ব সংকল্পিত সেইটো জনাই দিব সেই ৰাইজখনক। থাকিব কিবা সংকল্প, গতিকে সেই ৰাইজখনক জনাই দিব এইবাৰ এনেকুৱা অসুবিধাবশতঃ আমি দিব নোৱাৰিম, আৰু গম পালে হয়তো তেওঁলোকে জানিব কথা। আচ্ছা, ৰাজহুৱা খোৱা লোৱা নিষিদ্ধ একেবাৰে। আৰু এই যিটো পৰিৱেশত এই আজি 13 দিনত থাকিলে এই দিশতে আমি এই 1 বছৰ ব্ৰত থাকিব লাগে, 1 বছৰ থাকিব লাগে এই দিশত দেই। কিন্তু আমি সাংসাৰিক মানুহ, অন্ন চিন্তা চমৎকাৰ কাতৰে কবিতা সুত যে আমি যে অন্ন চিন্তা কৰিবই লাগিব, সংসাৰ কৰিব লাগিব, আমাৰ নিত্য নৈমিত্তিক কৰ্ম, আমি চাকৰিজীৱী হওক কৰ্মজীৱী মানুহ কৰ্ম কৰিব লাগিব। আমি কৰ্ম কৰিবলৈ যাওঁতে আমি বিভিন্ন স্থানত যাব লাগিব, আৰু কৰ্ম বান্ধনত থাকোঁতে আমাৰ বিভিন্ন বস্তু আমি গ্ৰহণ কৰিব লাগিবও পাৰে। গতিকে তেনে ক্ষেত্ৰত আমি আপোনালোকক কঠোৰ নীতি আমি দিবলৈ বিচৰা নাই, কিন্তু আমাৰ কৰণীয় কৰ্ম ক'ব লগাখিনি ক'ব লাগিব, কিন্তু পালন কৰাটো হ'ল আপোনালোকৰ নিজা কথা। আজি ব্ৰহ্মসকলক মাতিছে, এই ব্ৰহ্মসকলে আপোনালোকক প্ৰশাস্ত বুলি ক'ব যে আমি যিখিনি মানিব পাৰোঁ সেইখিনি মানিম, যিখিনি নোৱাৰোঁ সেইখিনি আমি আপোনাক আজ্ঞা দিলোঁ। কিন্তু তাৰ মাজতে আমি কওঁ নম্বৰটো দিব, ভগৱন্তৰ পৰীক্ষাত নম্বৰটো দিব, নম্বৰ আমি দিব নোৱাৰিম। আপুনি এই বছৰত কি কৰ্ম কৰিলে তাৰ নম্বৰ ভগৱন্তই 1 2 কৰি লিখি যাব আখৰতে। যে পিতৃক ব্ৰতত, এইটো হ'ল পিতৃ অব্দ ব্ৰত, এই ব্ৰতটো দেহাটো অশুদ্ধ হৈ থাকে 1 বছৰলৈকে। আমি এই সপিণ্ড কৰ্ম যোৱাকালি কৰিলে আপোনালোকে, সপিণ্ড কৰ্মটো একচুৱেলি 1 বছৰত কৰিবলগীয়া কৰ্ম, কিন্তু আমি আমাৰ বিভিন্ন সমস্যাত জৰ্জৰিত, আমি কাৰ কেতিয়া কি হয় কোনো ক'ব নোৱাৰে। সেইকাৰণে বেদ ব্যৱস্থাই খাদ্য আমাৰ নীতি নিয়মৰ মাজত ধৰি থৈ গৈছে। দ্বাদশ বিহিত অৰ্থাৎ 12 দিনৰ দিনাখন, মৃতকৰ 12 দিনৰ দিনাখন আকৃশ্যমান কৰি আমন্ত্ৰণ কৰি আনি সপিণ্ডন কৰি থ'ব দিছে। কিন্তু সেইকাৰণে প্ৰতি মাহে মাহে অৰ্থাৎ এই অহা 15 দিনৰ মূৰত এটা তিথি আহিব, এনেকৈ প্ৰতি মাহে মৃতকৰ যিটো তিথিত মৃত্যু হৈছিলে সেই মৃত্যু তিথিত আমি শ্ৰাদ্ধ কৰিব লাগিছিল। শ্ৰাদ্ধটো কিন্তু যোৱাকালি কৰি সমৰ্পণ কৰি থৈ দিলোঁ। এই প্ৰতি মাহে মাহে আমি তেওঁৰ উদ্দেশ্যে 108 পাত তুলসী পত্ৰ প্ৰদান কৰিব লাগিব প্ৰতি মাহেই সেই তিথিটোত। গতিকে আমি সেই 1 বছৰ সেই তিথিমতে আমি তুলসী পত্ৰ দান কৰিব লাগিব, আৰু সেইটো নিয়ম। গতিকে আপোনালোকে নিজৰ ঘৰখনত এটা মন্দিৰ আছে বা নিজৰ উপাসনাস্থলী আছে, নিজৰ নিজৰ জপ সন্ধ্যা গায়ত্ৰী ধ্যান ধাৰণা যি আছে সেইটো কেতিয়াও বন্ধ কেতিয়াও নহয়, সেইটো আপুনি কৰি থাকিব। ইয়াৰ মাজত যদি কিবা সংস্কাৰ কৰ্ম যেনে অন্নপ্ৰসন্নই হওক বা ছোৱালীৰ বিদায়, সেইটো কৰ্ম কৰাৰ বাধা নাই। কন্যাদান কৰিব পাৰিব। যায় নেকি? ইছ ৰাম ৰাম।
খাব পাৰিব, নিজৰ গুৰু ঘৰত খাব পাৰিব, নিজৰ মোমাকৰ ঘৰত খাব পাৰিব, ৰাজহুৱা পাক খাব নোৱাৰে। খাব পাৰিব ৰাজহুৱা ৰাইজৰ উদ্দেশ্যে বনোৱা যে অন্ন, সেই অন্ন পৰান্নঞ্চ ন কৰ্তব্যম গ্ৰহণীয়ম অব্দ ঔষধেই, অৰ্থাৎ পৰান্ন যিটোৰ মানে নিজৰ অন্ন আৰু আনৰ ৰান্ধি দিয়া অন্ন, সেই অন্ন গ্ৰহণ কৰিব নালাগে। শাহু মা শহুৰ সেইখন ঘৰ আইনে দিয়া, ফাদাৰ ইন ল ফাদাৰ মাদাৰ ইন ল, আইনে দিয়া মাতৃ, আইনে দিয়া পিতৃ, তেওঁলোকক পৰম পূজনীয়, তেওঁলোকক আমি শ্ৰদ্ধা কৰিব লাগিব, চব কৰিব লাগিব, তেওঁ খাব পাৰিব। কিন্তু ৰাজহুৱা পাক আমি খাব চেষ্টা কৰিব। জানো জানো মই জানো চাকৰি সেইটো জানো। ধৰ্মদণ্ডং প্ৰতিগীৰ্যং সৰ্বসিদ্ধিৰ বিধানদং সৰ্বশান্তি মংগলায় ধৰ্মদণ্ডায় নমো নমঃ। ব্ৰহ্মস্য তেগুং তেগুং সৰ্বদান সুহৃদম ব্ৰহ্মদণ্ডং সংসেন সৰ্বমংগলায় হিত। এখন নাপে বুঢ়া সোঁ ভৰি বুঢ়া সোঁ ভৰিতে কঠোৰ ভাবে নগলে নহয় কাৰণে মোক অলপমান দিলে বঢ়িয়া নালাগে। সোঁ ভৰি বুঢ়া আঙুলিতে দে, মূৰত মূৰত ল'ব লাগে। সম্পদ সমব্যাপ্তি হে তপঃ সমুত্থিত আপদ কুলধূম কে তপঃ সমস্ত তীৰ্থংগো পুণ্যন্তু মান ব্ৰাহ্মণ পাদৱ বিন্দৱম। হয় খাব লাগে এতিয়া, আজি হাতখন ধুব লাগে, হাতখন ধুব লাগে। সেই পানী নহয়, মলাচৰটো চাইড কৰি দিয়ক তাৰপৰা। ওম অকম বিষ্ণু পাদো অকম কৃত্বা শিৰসা ধাৰণ নহয় খাই পেলাই মূৰ্তি দক্ষিণে দিলাক লাস্ট